Good morning, dear student. এইচ এছ ছেকেণ্ড ইয়াৰ CRM ডমেষ্টিক ভইচ IT আৰু ITছৰ যিসকল ষ্টুডেণ্ট আছে আমাৰ অসমত সকলোকে স্বাগতম জনাইছোঁ এই ভিডিঅ'টোলৈ। আজিৰ এই ক্লাছত আমি আলোচনা কৰিম CRM ডমেষ্টিক ভইচ হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰৰ এই তোমালোকৰ যিটো পাৰ্ট আছে ইয়াৰ যিটো পাৰ্ট আছে তোমালোকৰ প্ৰক্ৰিউৰমেণ্ট পলিচি অৰ্থাৎ ইউনিট নম্বৰ 2 ভকেশ্যনেল এডুকেশ্যনৰ সেইটো আমি আলোচনা কৰিম আৰু ইয়াত যিখিনি আলোচনা কৰা হ'ব এইখিনি তোমালোকৰ পৰীক্ষাৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট হ'ব আৰু এইকেইটা পইণ্ট পৰি গ'লেই তোমালোকৰ ইয়াৰ পৰাই MCQs আৰু যিখিনি প্ৰশ্ন উত্তৰ আছে সেইখিনি বস্তু ইয়াৰ পৰাই আহিব বুলি মই তোমালোকক কথা দিলোঁ। গতিকে তোমালোকে এইখিনি ভালদৰে নোটছ বনাই ল'বা। তোমালোকক যদি PDF-ৰ দৰকাৰ আছে তেনেহ'লে মোক জনাই দিবা কমেণ্ট বক্সত, মই তোমালোকক PDF-খিনি প্ৰভাইড কৰিবলৈ যত্ন কৰিম। প্ৰকিউৰমেণ্ট পলিচি, হোৱাট ইজ প্ৰকিউৰমেণ্ট পলিচি? এইটো এটা খুব ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। A procurement policy is a set of guidelines. Procurement policy একো নহয়, জাষ্ট এটা তোমালোকে মানি লোৱা যে এটা এখন ফৰ্মৰ নিচিনা এখন ফৰ্ম হয় আৰু সেই ফৰ্মত কি আছে গাইডলাইন দিয়া আছে যে কি কৰিব লাগে কি কৰিব নালাগে। গাইডলাইনছ, প্ৰিন্সিপালছ মানে তোমালোকে জানাই, প্ৰিন্সিপালছ মানে নিয়ম নীতি, কেতবোৰ নিয়ম নীতি থাকে, এণ্ড ৰুলছ আৰু লগতে নিয়ম এষ্টাব্লিছ বাই এন অৰ্গেনাইজেশ্যন। এটা পাৰ্টিকুলাৰ অৰ্গেনাইজেশ্যনে এটা পাৰ্টিকুলাৰ সংস্থাই সেই বস্তুটো যিখিনি গাইডলাইন আছে, প্ৰিন্সিপাল আছে, ৰুলছ এণ্ড ৰেগুলেশ্যন আছে এইখিনি কি কৰে ইষ্টাব্লিছ কৰে, বনাই লয় টু গভাৰ্ণ, শাসন কৰিবৰ কাৰণে বা ভালদৰে মেনেজমেণ্ট কৰিবৰ কাৰণে, গভাৰ্ণ কৰিবৰ কাৰণে। কি গভাৰ্ণ কৰে? ইটছ পাৰ্চেচিং মানে কিনা বেচা কৰাৰ ক্ষেত্ৰত, পাৰ্চেছ কৰা মানে কিনা, ঠিক আছে। পাৰ্চেছ কৰাৰ ক্ষেত্ৰত প্ৰচেছেছ এণ্ড এক্টিভিটিছ, যিকোনো ধৰণৰ প্ৰচেছ, যিকোনো ধৰণৰ কিনা বেচা কৰাৰ ক্ষেত্ৰত সেই এগ্ৰিমেণ্টটো ব্যৱহাৰ কৰা হয়। প্ৰকিউৰমেণ্ট পলিচি ইজ এ টাইপ অফ এগ্ৰিমেণ্ট, অ'কে। সেই এগ্ৰিমেণ্টখিনি ব্যৱহাৰ কৰা হয় য'ত বিভিন্ন ধৰণৰ গাইডলাইন লিখা থাকে, ৰুলছ লিখা থাকে, প্ৰিন্সিপালছ লিখা থাকে, ঠিক আছে। আৰু এনেকুৱা ধৰণৰ পাৰ্চেছিং এক্টিভিটি কৰাৰ কাৰণে আমি কিন্তু প্ৰকিউৰমেণ্ট পলিচিখন ব্যৱহাৰ কৰোঁ, অ'কে। আফটাৰ ডেট, হোৱাট আৰ দ্য বেনিফিটছ অফ প্ৰকিউৰমেণ্ট পলিচি? প্ৰকিউৰমেণ্ট পলিচিৰ বিভিন্ন ধৰণৰ বেনিফিটবোৰ কি কি বা লাভালাভবোৰ কি কি? নাম্বাৰ 1, ষ্টেণ্ডাৰ্ডাইজ প্ৰচেছেছ এণ্ড কনচিষ্টেঞ্চি। যিখিনি আমি প্ৰকিউৰমেণ্ট পলিচি ব্যৱহাৰ কৰিম, যিখিনি আমি ফৰ্মখিনি ল'ম, তোমালোকে মনত ৰাখিবা ফৰ্মখিনি বা প্ৰকিউৰমেণ্ট পলিচিখিনি ষ্টেণ্ডাৰ্ডাইজ হ'ব, অৰ্থাৎ তাৰ নিজস্ব এটা কি থাকিব, অস্তিত্ব থাকিব বা ষ্টেণ্ডাৰ্ড থাকিব। সেইটো ল' কোৱালিটি হ'ব নোৱাৰে আৰু সেইটো টাইম টু টাইম আপডেটো হৈ থাকে। গতিকে আমাৰ সেইখিনি টেনশ্যন বা চিন্তা কৰিব নালাগে। যিখিনি আমি প্ৰকিউৰমেণ্ট পলিচি লৈছোঁ সেইখিনি আমাৰ কাৰণে তাত যিবিলাক নিয়ম নীতিবিলাক লিখি দিয়া আছে সেইবিলাক পৰ্যাপ্ত হয় নে নহয় বা আৰু কিবা নিয়ম এড কৰিব লাগিব নেকি, সেইখিনি আমাৰ ভাবাৰ দৰকাৰ নাই। সেইখিনি কোনে ভাবিব? এটা পাৰ্টিকুলাৰ চৰকাৰ বা অৰ্গেনাইজেশ্যন, যিটো অৰ্গেনাইজেশ্যনে সেই বস্তুখিনি বনায় তেওঁলোকেহে ভাবিব। গতিকে আমাৰ ভাবিবলৈ দৰকাৰ নাই। গতিকে আমি যিখিনি বস্তু পাম সেইটো এটা ষ্টেণ্ডাৰ্ডাইজ প্ৰচেছত আৰু কনচিষ্টেঞ্চিত বনোৱা এটা আমি কি পাম, এটা ফৰ্ম পাম, ঠিক আছে। আফটাৰ ডেট, কষ্ট ছেভিং। কষ্ট ছেভিং এণ্ড কষ্ট কণ্ট্ৰল। whenever we buy a procurement policy, দেন আমি মনত ৰাখিব লাগিব যে আমি যেতিয়া প্ৰকিউৰমেণ্ট পলিচি এখন কিনিছোঁ, দেন আমি যথেষ্ট পৰিমাণে আমাৰ যিখিনি ধন আছে ছেভ কৰিব পাৰিছোঁ বা ৰক্ষা কৰিব পাৰিছোঁ বা খৰচ কৰাৰ পৰা আমি বিৰত হ'ব পাৰিছোঁ। তাৰ মেইন কাৰণটো হ'ল যেতিয়া আমি এটা এটাকৈ ৰুল বা ৰেগুলেশ্যনখিনি লিখি যাম, বিভিন্ন ধৰণৰ কিতাপ পত্ৰ পঢ়িব লাগিব। তাৰপিছত সেই কিতাপ পত্ৰৰ পৰা তুমিতো বনাব নোৱাৰা, এজন উকিলক ধৰিব লাগিব, উকিলেই তোমালোকক সেইখিনি বস্তু বনাই দিব। গতিকে এটা খৰচ আছে। গতিকে আমি সেই খৰচবিলাক বাইপাছ কৰি পিনে প্ৰকিউৰমেণ্ট পলিচি এখন আমি অনলাইনৰ পৰা বা গুগলৰ পৰাই আমি ডাউনলোড কৰি ল'ব পাৰোঁ। গতিকে এইখিনি কষ্ট ছেভিং হয়, অৰ্থাৎ আমাৰ কোনো টকাৰে খৰচ নহ'ল, ঠিক আছে। কষ্টখিনি আমি কি কৰিব পাৰিলোঁ, কণ্ট্ৰল কৰিব পাৰিলোঁ, খৰচখিনি কণ্ট্ৰল কৰিব পাৰিলোঁ, অ'কে। নাম্বাৰ 3, কমপ্লিয়েন্স উইথ ৰেগুলেশ্যনছ এণ্ড লিগেল ৰিকুৱাৰমেণ্ট। যিখিনি আমাৰ প্ৰকিউৰমেণ্ট পলিচি থাকিব তাত বিভিন্ন ধৰণৰ ৰেগুলেশ্যন থাকিব, অৰ্থাৎ বিভিন্ন ধৰণৰ নিয়ম নীতিটো থাকিব, প্লাছ লিগেল ৰিকুৱাৰমেণ্ট থাকিব, অৰ্থাৎ ন্যায়িকভাৱে আমি যি কৰিব পাৰোঁ, ন্যায়িকভাৱে যিখিনি বস্তু তাত ইনক্লুড কৰি থাকিবলগীয়া থাকে বা দৰকাৰ আছে, ন্যায়িকভাৱে যিখিনি বস্তু ইনক্লুড কৰিবলগীয়া দৰকাৰ আছে সেইখিনি অলৰেডি ইনক্লুডেড হৈ থাকিব এজ পাৰ আমাৰ ভাৰতৰ আইন মতে বা ভাৰতৰ সংবিধান মতে, অ'কে। আফটাৰ ডেট, এনহেন্স ছাপ্লায়াৰ মেনেজমেণ্ট এণ্ড ৰিলেশ্যনশ্বিপ। যেতিয়া আমি প্ৰকিউৰমেণ্ট পলিচি, এটা কোৱালিটি প্ৰকিউৰমেণ্ট পলিচি ব্যৱহাৰ কৰিম, তেনেহ'লে যাৰ লগত আমি ডিলখিনি কৰি আছোঁ, আমাৰ ছাপ্লায়াৰ্ছ, ঠিক আছে, সিহঁতৰ লগত আমাৰ যিখিনি মেনেজমেণ্ট থাকিব বা আমাৰ যিখিনি ৰিলেশ্যন বা সম্পৰ্ক থাকিব সেইখিনি অবিয়াছলি বেটাৰ হ'ব। কাৰণ আমি যিখিনি প্ৰকিউৰমেণ্ট পলিচি ব্যৱহাৰ কৰি আছোঁ সেইখিনি কি হয়, ষ্টেণ্ডাৰ্ডাইজ হয় বা ভাল কোৱালিটিৰ হয়, ঠিক আছে। গতিকে সিহঁতেও এটা সন্তুষ্ট অনুভৱ কৰিব বা সিহঁতেও আমাক ঠকিব নোৱাৰে বা আমিও সিহঁতক ঠকিব নোৱাৰোঁ। গতিকে
দুয়ো তৰফৰ পৰাই আমি এটা কি পাম এটা সুৰক্ষাজনিত এটা বাৰ্তা পাম বুলি আমি ক'ব পাৰোঁ ঠিক আছে গতিকে সম্পৰ্কখিনি ভাল থাকিব নাম্বাৰ 5 ট্ৰান্সপাৰেন্সি এণ্ড একাউণ্টেবিলিটি যেতিয়া আমি প্ৰকিউৰমেণ্ট পলিচি এখন বাই কৰিম তাত যিখিনি ৰুলছ এণ্ড ৰেগুলেশ্যন থাকিব সেইখিনি বস্তুৱে কি কৰে সকলোবিলাক বস্তু ট্ৰান্সপাৰেন্স কৰি তোলে আৰু একাউণ্টেবিলিটি কৰি তোলে ট্ৰান্সপাৰেন্স মানে কি আমি ট্ৰান্সপাৰেন্স মানে ক'ব পাৰোঁ যে দুয়োটা পক্ষ যেতিয়া প্ৰকিউৰমেণ্ট পলিচি এখন চাইন কৰা হয় তেতিয়া দুয়োটা পক্ষ যিয়ে বায়াৰ্ছ এণ্ড যিয়ে সেলাৰ্ছ দুয়োজনে সকলোবিলাক বস্তুৰ গম পায় ট্ৰান্সপাৰেন্সি থাকে সকলোবিলাক বস্তু গম পায় ট্ৰান্সপাৰেন্সি মানে গম পোৱা সববিলাক বস্তু এণ্ড একাউণ্টেবিলিটি আৰু যাৰ ভাগত যিখিনি দায়িত্ব পৰে সেইখিনি দায়িত্ব সিহঁতে মানি ল'বই লাগিব কাৰণ তেওঁ প্ৰকিউৰমেণ্ট পলিচিত ইতিমধ্যে কি কৰিছে চাইন কৰিলে পিনে কি হ'ব যাৰ পক্ষত যিখিনি দায়িত্ব থাকি যায় একাউণ্টেবিলিটি থাকি যায় সেইখিনি সিহঁতে মানি চলিব লাগিব বা সিহঁতে সেইখিনি বস্তু জ্ঞাত হ'ব লাগিব ওকে দেন হোৱাট আৰ দ্য লিমিটেশ্যন অফ প্ৰকিউৰমেণ্ট পলিচিৰ কেতবোৰ লিমিটেশ্যনো থাকে অৰ্থাৎ কেতবোৰ বাধাও থাকে সেই বাধাবিলাক কি কিনো চ' নাম্বাৰ 1 rigidity and lack of flexibility so যিখিনি আমাৰ প্ৰকিউৰমেণ্ট পলিচি থাকে এইখিনি মেক্সিমাম টাইম কেতিয়াবা কি কৰা নহয় মেক্সিমাম টাইম বা কেতিয়াবা ক'ব পাৰোঁ যে আপডেট কৰা নহয় ঠিক আছে ৰিজিডিটি থাকে এণ্ড লেক অফ ফ্লেক্সিবিলিটি আৰু সেইখিনি আমি কি কৰিব নোৱাৰোঁ এজ পাৰ আৱাৰ ৰিকুৱাৰমেণ্ট আমি চেঞ্জেছ কৰিব নোৱাৰোঁ অৰ্থাৎ ফ্লেক্সিবল নহয় আমাক যেনেকুৱাকৈ দৰকাৰ হৈ আছে সেইমতে আমি চেঞ্জেছ কৰিব নোৱাৰোঁ গতিকে ফ্লেক্সিবল নহয় বুলি আমি ক'ব পাৰোঁ নাম্বাৰ 2 কমপ্লেক্সিটি এণ্ড লেন্থ কি বুলি কৈছে যিখিনি প্ৰকিউৰমেণ্ট পলিচি আছে সেইখিনি কি হয় কমপ্লেক্স হয় অৰ্থাৎ খুবেই মানে বহুকেইখন পৃষ্ঠৰ হয় গতিকে এইখিনি বুজি পোৱা অতি সহজসাধ্য নহয় গতিকে এইখিনি অলপ কঠিন বা টান হয় সেইকাৰণে প্ৰকিউৰমেণ্ট পলিচি এখন যেতিয়া আমি চাইন কৰিম বা চিগনেচাৰ কৰিম আমাক সেইখিনি বস্তু বুজাই দিবৰ কাৰণেও আমাক উকিলৰ দৰকাৰ হ'ব বা কোনো এজন লয়াৰৰ দৰকাৰ হ'ব ঠিক আছে নাম্বাৰ 3 ডিফিকাল্টি ইন পলিচি এনফৰ্চমেণ্ট যেতিয়া আমি প্ৰকিউৰমেণ্ট পলিচি এখন চাইন কৰিম তেতিয়া কেতবোৰ আন ডিফিকাল্টিজ দেখা পোৱা যায় সমস্যা দেখা পোৱা যায় যেনেকুৱাকৈ পলিচি এনফৰ্চমেণ্ট মানি লোৱা যে তাত অন্তৰ্ভুক্ত প্ৰকিউৰমেণ্ট পলিচিত কেতবোৰ বস্তু বা কেতবোৰ পলিচি চৰকাৰী পলিচি অন্তৰ্ভুক্ত হৈ আছে আৰু সেই পলিচিবিলাক যেতিয়া আমি এনৰিচ কৰিবলৈ যত্ন কৰিম অৰ্থাৎ আমি লাভালাভ উঠাব যত্ন কৰিম তেতিয়া কিন্তু কেতবোৰ ডিফিকাল্টিজ দেখা পোৱা যায় বা সেইমতে নহয় বুলি আমি ক'ব পাৰোঁ ঠিক আছে নাম্বাৰ 4 ইনএডুকুৱেট কমিউনিকেশ্যন এণ্ড ট্ৰেইনিং চ' প্ৰকিউৰমেণ্ট পলিচিৰ ক্ষেত্ৰত মানে মেক্সিমাম যিবিলাক লয়াৰ আছে সিহঁতে কিনো নলয় মানে প্ৰপাৰলি ট্ৰেইনিং নলয় আৰু তদুপৰি আমাক প্ৰকিউৰমেণ্ট পলিচিৰ ক্ষেত্ৰত হেল্প কৰি দিবৰ কাৰণে আগবাঢ়ি আহে চ' তেতিয়া কি হৈ যায় আমাৰ কমিউনিকেশ্যনৰ ক্ষেত্ৰত বা বুজি পোৱাৰ ক্ষেত্ৰত আমাৰ এটা গেপ ৰৈ যায় বা বুজি নাপাওঁ সহজে আৰু সিহঁতৰো এটা কমিউনিকেশ্যন গেপ ৰৈ যায় যাৰ পৰা আমি বস্তুখিনি কিনি আছোঁ বা যিজন লয়াৰে আমাক বুজাই দি আছে তেওঁৰ ইনএডুকুৱেট জ্ঞান থাকে বা প্ৰপাৰলি জ্ঞান নাথাকে চ' দেট সিহঁতক আমি ক'ব পাৰোঁ যে লেক অফ ট্ৰেইনিং হৈ থাকে ঠিক আছে আফটাৰ ডেট আপ টু ডেট ইনফৰমেশ্যন এণ্ড ৰেলিভেঞ্চ তাত কি হৈ যায় আপডেট হৈ যায় আমাৰ যিখিনি প্ৰকিউৰমেণ্ট পলিচি আছে তাত যিখিনি ইনফৰমেশ্যন আৰু ৰেলিভেঞ্চ যিখিনি অন্তৰ্ভুক্ত কৰা আছে যিখিনি ৰুলছ এণ্ড ৰেগুলেশ্যন অন্তৰ্ভুক্ত কৰা আছে মই আগতে ক'লোঁ নহয় কেতিয়াবা কি হৈ যায় সেই ৰুল এণ্ড ৰেগুলেশ্যনখিনি আগতে চেঞ্জেছ হৈ গৈছে বা নাইকিয়া হৈ গৈছে কিন্তু আমি তেতিয়ালৈকে মানি আছোঁ এনেকুৱা ধৰণৰ এটা প্ৰব্লেম আহি যায় বা প্ৰব্লেম হৈ পৰে ঠিক আছে আফটাৰ ডেট হোৱাট ইজ ISO International Standards Organization so ISO who is stand for the International Organization for Standardization is an independent অর্থাৎ নিজস্ব নন গভর্নমেন্টাল ইন্টারন্যাশনাল অর্গানাইজেশন হয় এটা এনজিও টাইপ হয় কিন্তু এনজিওটো কি হয় ইন্টারন্যাশনাল এনজিও হয় নন গভর্নমেন্টাল অর্গানাইজেশন হয় ইন্টারন্যাশনাল ওকে দ্যাট যিয়ে ডেভেলপ কৰে এণ্ড পাব্লিছ কৰে যিয়ে বনায় আৰু পাব্লিছ কৰে ভলাণ্টাৰিলি ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ডছ বিভিন্ন ধৰণৰ ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ডছৰ যিবিলাক প্ৰকিউৰমেণ্ট পলিচি আছে সেইবিলাক সিহঁতে বনাই বুলি আমি ক'ব পাৰোঁ অ'কে ISO ফুল ফৰ্মখিনি তোমালোকে মনত ৰাখিব শ্বৰ্ট কুৱেশ্যনত আহিব পাৰে হোৱাট ইজ দ্য ফুল ফৰ্ম অফ ISO ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ডছ অৰ্গেনাইজেশ্যন অ'কে আৰু ই এটা কেনেকুৱা ধৰণৰ অৰ্গেনাইজেশ্যন হয় এটা নন গভৰ্ণমেণ্টেল অৰ্গেনাইজেশ্যন হয় আৰু কেনেকুৱা ধৰণৰ ইণ্টাৰনেশ্যনেল নেশ্যনেল নহয় ইণ্টাৰনেশ্যনেল অৰ্থাৎ আন্তঃৰাষ্ট্ৰীয় অ'কে আফটাৰ ডেট বেনিফিট অফ ISO চ' হোৱাট আৰ দ্য বেনিফিট কি বেনিফিট লাভ কৰিব পাৰোঁ আমি ISOৰ পৰা চ' ইম্প্ৰুভ কোৱালিটি আমাৰ ISO কি কৰে কোৱালিটি ইম্প্ৰুভমেণ্ট কৰাত সহায় কৰে যেনেকুৱাকৈ এনহেন্স প্ৰডাক্ট এণ্ড ছাৰ্ভিচ কোৱালিটি আমাৰ প্ৰডাক্ট আৰু ছাৰ্ভিচৰ কোৱালিটিখিনি বৃদ্ধি কৰাত সহায় কৰে লিডিং টু ইনক্ৰিজ কাষ্টমাৰ ছেটিছফেকশ্যন আৰু তাৰ ফলত কাষ্টমাৰক বেছিকৈ ছেটিছফাই হয় ঠিক আছে এনহেন্স এফিচিয়েঞ্চি আৰু ISO কি কৰে আমাৰ যিখিনি কোম্পানী আছে কোম্পানীৰ এফিচিয়েঞ্চি বঢ়াই দিয়ে যেনেকুৱাকৈ ষ্ট্ৰিমলেন্স প্ৰচেছেছ ৰিডিউচ ইৰাৰ্ছ এণ্ড ইম্প্ৰুভ অপাৰেশ্যনেল
ইফিচিয়েঞ্চি আমাৰ যিখিনি কোম্পানীত বিভিন্ন ধৰণৰ ইৰ'ৰ হৈ থাকে যিখিনি বিভিন্ন ধৰণৰ ভুল হৈ থাকে সেই ভুলবিলাক শুধৰণি কৰাৰ ক্ষেত্ৰত ISOয়ে আমাক সহায় কৰে এণ্ড ইমপ্ৰুভ কৰি দিয়ে আমাক ভাল কৰিবলৈ আমাক প্ৰোৎসাহিত কৰে অপাৰেশ্যনাল এফিচিয়েঞ্চি যেনেকুৱা ধৰণে যি পদ্ধতিতে আমি কোনো এটা বস্তু মেকিং কৰি আছোঁ বনাই আছোঁ সেই অপাৰেশ্যনাল পদ্ধতিটো আমাক ইফিচিয়েঞ্চি কৰি তোলাত সহায় কৰে ভাল কৰি তোলাত সহায় কৰে ওকে গ্লোবেল মাৰ্কেট এক্সেছ সো ISOয়ে কি প্ৰদান কৰে আমাক যিকোনো এটা প্ৰডাক্ট বা সাৰ্ভিসৰ ক্ষেত্ৰত গ্লোবেল মাৰ্কেট এক্সেছ প্ৰদান কৰে অৰ্থাৎ আমি গোটেই পৃথিৱীত যিকোনো দেশতে আমি কি কৰিব পাৰোঁ ISO সাৰ্টিফাইড থকা যিবিলাক আমাৰ প্ৰডাক্ট আছে আমি সেলস কৰিব পাৰোঁ So ISO facilitate কি কৰে facilitates market entry by meeting international standards recognized globally so যেতিয়া আমি ISO certified কোনো এটা বস্তু এটা থাকিব ISO certified দেন আমি কি কৰিব পাৰোঁ মাৰ্কেটত এন্ট্ৰি কৰিব পাৰোঁ বজাৰত এন্ট্ৰি কৰিব পাৰোঁ by meeting কেৱল মাত্ৰ আমি লক্ষ্য ৰাখিব লাগিব যে ISOৰ যিবিলাক গাইডলাইনছ আছে সেইবিলাক গাইডলাইনছ ইণ্টাৰনেশ্যনেল গাইডলাইনছবিলাক আমি ফলো কৰি পিনে আমি বস্তুটো মেকিং কৰিম বা বনাম তাৰপিছত সেই বস্তুবিলাক আমি কি কৰিম গ্লোবেলি ছাপ্লাই কৰিব পাৰিম বা পঠিয়াব পাৰিম Number 4 customer confidence customer confidence লাভ কৰে যেতিয়া ISO certified কিবা এটা প্ৰডাক্ট বা সামগ্ৰী হিয়তে উপভোগ কৰে বা ব্যৱহাৰ কৰে তেতিয়া হিয়তে এটা কনফিডেন্স লাভ কৰে বিকজ যিখিনি ISO certified প্ৰডাক্ট বা সাৰ্ভিস থাকিব সেইখিনি কি হ'ব সেইখিনি obviously ভাল কোৱালিটিৰ বা ভাল সঠিক দামত হ'ব বুলি আমি ক'ব পাৰোঁ সো বুল্ড ট্ৰাষ্ট এণ্ড কনফিডেন্স এটা ট্ৰাষ্ট বুল্ড হয় নিৰ্মাণ হয় আৰু এটা কনফিডেন্স লাভ কৰে among কাষ্টমাৰৰ মাজত ষ্টেক হোল্ডাৰ্ছ এণ্ড পাৰ্টনাৰ্ছ ওকে লিগেল কমপ্লেইন্স সো ISO সাৰ্টিফাইড যিবিলাক আমাৰ প্ৰডাক্ট আছে সেইগুলোৰ ক্ষেত্ৰত লিগেল কমপ্লেইন্স কৰাৰ ক্ষেত্ৰত খুবই হেল্প হয় সো হেল্পছ অৰ্গেনাইজেশ্যন compile with legal and regulatory requirement so যেতিয়া কোম্পানী এটা কিবা এটা লিগালি প্ৰবলেম হৈ যায় তেতিয়া তেওঁলোকক ISO সাৰ্টিফাইড থাকিলে গলে বস্তুখিনি সহায় কৰে and regulatory requirement আৰু যিখিনি ৰিকুৱাৰমেন্ট সিহঁতৰ থাকে সেইখিনি ৰিকুৱাৰমেন্টৰ ক্ষেত্ৰতো কিন্তু যিখিনি আশা সিহঁতৰ থাকে সেই আশাৰ ক্ষেত্ৰতো কিন্তু আমাৰ ISO সাৰ্টিফাইড প্ৰডাক্ট হয় ISO সহায় কৰে ঠিক আছে সো এতিয়া BPO What is BPO? So, তোমালোকে মনত ৰাখিবা what is the full form of BPO? এইখিনি important হয়. So, the full form of BPO is business process outsourcing. So, business process outsourcing is the constructing of non-primary business activities. তোমালোকে মনত ৰাখিবা BPO to এটা non-primary business activities হয় and functions to a third party provider. আৰু BPO function কৰে কাম কৰে কাৰ কাৰণে এজন third party provider কাৰণে as a third party provider হিচাপে কাম কৰে অৰ্থাৎ দুটা কোম্পানী আছে দুটা কোম্পানীৰ দুটা কোম্পানী নহয় এটা কোম্পানী আছে এটা কোম্পানীৰ আন্ডাৰত হিতে কাম কৰে আন্ডাৰত নহয় একচুয়ালি এটা কোম্পানীৰ হৈ বিনে কাম কৰে ওকে সো BPO also known as information technology enabled services সো BPO আমি information technology enabled services বুলিও আমি কম বা ITES বুলিও কম ঠিক আছে after that What are the advantages of BPO? BPO বিভিন্ন ধৰণৰ advantages অৰ্থাৎ লাভবোৰ কি সো বিজনেস process enhance speed and efficiency যিখিনি বিজনেস process আছে সেইখিনি enhance কৰে অৰ্থাৎ বৃদ্ধি কৰে speed যিকোনো এটা কোম্পানীৰ কাম কৰে যিখিনি স্পিড আছে স্পিড আৰু ইফিচিয়েন্সি অৰ্থাৎ এটা 1 ঘন্টা যিখিনি কাম কৰিব পাৰিব যেতিয়া আমি BPO যেতিয়া কোনো এটা কোম্পানীয়ে BPO সাৰ্ভিসৰ ক্ষেত্ৰত হিয়তক পাৰ্টনাৰশ্বিপ কৰি ল'ব তেতিয়া হিয়তৰ ইফিচিয়েন্সি বাঢ়ি যায় অৰ্থাৎ 1 ঘন্টাত যদি হিয়তে যিখিনি কাম কৰিব পাৰে তেতিয়া আধা ঘন্টাতে সেই কামখিনি কৰি শেষ কৰিব পাৰিব বা খতম কৰিব পাৰিব সো নাম্বাৰ 2 বেনিফিট can invest more time in core business activities যেতিয়া কোনো এটা কোম্পানীয়ে BPOৰ লগত পাৰ্টনাৰশ্বিপ কৰিব তেতিয়া কি হ'ব সিহঁতে বেছি সময় সিহঁতৰ যিখিনি কোৰ মানে মেইন যিখিনি বিজনেস এক্টিভিটিজ আছে সিহঁতে মেইন বিজনেস যিখিনি কাম আছে সেইখিনি কামখিনি সিহঁতে কৰিব পাৰে অৰ্থাৎ কাস্টমাৰ ৰিলেচন যিখিনি মেইনটেইন কৰিব লাগে সেইখিনি BPO সাৰ্ভিস প্ৰভাইডাৰে মেইনটেইন কৰিব বুলি আমি ক'ব পাৰোঁ গতিকে সিহঁতে সেইখিনি টাইম নষ্ট কৰাৰ দৰকাৰ নাই নাম্বাৰ 3 organizational growth increases so যেতিয়া আমি BPO এটা সার্ভিস প্রোভাইডারক কোনো একটা কোম্পানিয়ে মানে কন্ট্রাক্ট কৰে তেতিয়া হিহঁতৰ কি হয় আলটিমেটলি অর্গানাইজেশনাল যি হিহঁতৰ কোম্পানি আছে কোম্পানিৰ এটা গ্ৰোথ হয় ইনক্রিজ হয় তাৰ মেইন কাৰণটো হল সিহঁতে নিজৰ কামত ফোকাস কৰিব পাৰে ওকে নাম্বাৰ 4 organizations do not need invest time BPO সো অর্গানাইজেশনে কি কৰিব নালাগে BPOৰ ক্ষেত্ৰত হিহঁতৰ টাইম ইনভেস্ট কৰিব বা ওয়েস্ট কৰিব নালাগে BPO ম্যানেজমেন্টৰ ক্ষেত্ৰত কাৰণ BPO ম্যানেজমেন্ট কোনে কৰি আছে এটা থাৰ্ড পাৰ্টি প্ৰভাইডাৰে BPO ম্যানেজ কৰি আছে as for their company okay so there are also some disadvantages of BPO so কিছুমান অসুবিধাও আছে BPOৰ ক্ষেত্ৰত যেনেকৈ ডাটা প্ৰাইভেসি ব্ৰিচেছ
কোনো এটা কোম্পানীৰ যিখিনি ডাটা আছে যিখিনি তথ্য আছে সেইখিনি ব্ৰিজ হৈ যায় অৰ্থাৎ সেইখিনি বস্তু সকলোৱে গম পাই যায় গতিকে ডাটা প্ৰাইভেচিখিনি নাথাকে তাৰপিছত মোৰ কষ্ট কোনো এটা বিপিঅ' ছাৰ্ভিচ থাৰ্ড পাৰ্টি প্ৰভাইডাৰক যেতিয়া আমি কণ্ট্ৰেক্ট কৰিম সিহঁতৰ লগত তেতিয়া কিন্তু অলপ খৰচো হয় কাৰণ বিপিঅ'ৰ কামখিনি যিখিনি আছে সেইখিনিতো কোনো এটা কোম্পানীৰ কাৰণে আন এটা কোম্পানীয়ে বিপিঅ' কোম্পানী এটাতো এনে কৰি নিদিয়ে সিহঁতৰ এটা খৰচো হ'ব ঠিক আছে নাম্বাৰ 3 over independence on service provider so BPO যেতিয়া কোনো এটা থাৰ্ড পাৰ্টি BPO আমি যেতিয়া কোনো এটা ইনভলভ কৰিলো আমাৰ কোম্পানীত তেতিয়া আমি সিহঁতৰ ওপৰত কমপ্লিটলি ডিপেন্ড কৰো ঠিক আছে সো ডিপেন্ড কৰাটো অভাৰ ডিপেন্ডেন্ট হৈ যায় সো অভাৰ ডিপেন্ডেন্ট হোৱাটো ঠিক নহয় বা ভাল নহয় বুলি আমি ক'ব পাৰো so there are also some types of BPO so এইবিলাক মই মানে টোটালি একেবাৰে বুজাই দিবলৈ যত্ন নকৰিম একদম ভালদৰে বা ফুললি ঠিক আছে কাৰণ ভিডিওটো নহলে বহুত লং হৈ যাব তোমালোকৰ পৰীক্ষাৰ কাৰণে যেটো মই এটা জাস্ট ওভাৰভিউ দি আছো সো তোমালোকে সেই হিচাপে লবা ঠিক আছে সো নাম্বাৰ 1 কাস্টমাৰ সাপোৰ্ট সাৰ্ভিসেস কাস্টমাৰক সাপোৰ্ট কৰে টেকনিক্যাল সাপোৰ্ট সাৰ্ভিসেস টেকনিক্যালি সাপোৰ্ট কৰে ৰাইজক বা মানুহক টেলিমাৰ্কেটিং সাৰ্ভিসেস সিহঁতে মাৰ্কেটিং কৰাৰ ক্ষেত্ৰত সহায় কৰে বিপিঅ সাৰ্ভিস প্ৰদান কৰে ইন্স্যুৰেন্স প্ৰসেসিং সিহঁতে ইন্স্যুৰেন্স বিক্ৰী কৰাৰ ক্ষেত্ৰত বা ইন্স্যুৰেন্স এটা কেনেকৈ ভালদৰে চলিব কোম্পানী এটা তাৰ সহায় কৰে ডাটা এন্ট্ৰি এণ্ড ডাটা প্ৰসেসিং লগতে ডাটা এন্ট্ৰি কৰি দেওয়াৰ ক্ষেত্ৰত বিপিঅ আছে আৰু ডাটা প্ৰসেসিং কৰাৰ ক্ষেত্ৰত বিপিঅ আছে বুলি আমি ক'ব পাৰো ঠিক আছে আৰু ভালে কেইটা আছে মই লিখা নাই গতিকে দৰকাৰ নাই এই দুই তিনিটা মান মনত ৰাখিলে হৈ যাব ঠিক আছে সো নাও হোৱাট ইজ পেৰোল মানে কি সো পেৰোল ৰেফাৰ্স টু দ্য এমপ্লয়িজ পেৰোল মানে বুজাব যে এমপ্লয়িজ উই আৰ পে যিবিলাক এমপ্লয়িজক আমি কি কৰোঁ টকা দিওঁ বা পে কৰোঁ এজ দেয়াৰ স্যালাৰি সিহঁতৰ স্যালাৰি হিচাপে টকা দিওঁ ডিউৰিং এ পিৰিয়ড অফ টাইম এটা সময়ৰ অন্তৰ্গত সময়ৰ ভিতৰত ডিউৰিং এ পিৰিয়ড এটা সময়ৰ ভিতৰত এণ্ড ভেৰিয়াছ ৱেজেছ লগতে স্যালাৰিৰ লগত যিখিনি সিহঁতে বেনিফিট লাভ কৰে ৱেজেছ লাভ কৰে এণ্ড টেক্সেছ আৰু যিখিনি টেক্সেছ সিহঁতৰ হৈ পিনে আমি দিব লাগে সেই বস্তুখিনি গতিকে এই সববিলাক একেলগে টকা যিবিলাক সিহঁতক এটা স্যালাৰি হিচাপে আমি যিখিনি বস্তু দিওঁ এটা এজন এমপ্লয়িজক এজন এমপ্লয়িজ মানে আমি ক'ব পাৰোঁ যে এজন চাকৰি কৰা মানুহক ঠিক আছে সেই সকলোবিলাক একেলগে কি বুলি ক'ম আমি পে ৰোল বুলি ক'ম এজন কৰ্মচাৰীক এমপ্লয়িজ মানে কৰ্মচাৰী সেই সকলোবিলাক বস্তু একেলগে কি বুলি ক'ম আমি পে ৰোল বুলি ক'ম ওকে সো হোৱাট আৰ দ্য ভেৰিয়াছ কম্পনেণ্ট অফ পে ৰোল তোমালোকে মনত ৰাখিবা দে এইকেইটা পইণ্ট সো পে ৰোলত কি থাকিব এমপ্লয়িজৰ ইনফৰমেশ্যন থাকিব তেওঁ কোন হয় তেওঁৰ ঘৰ দুৱাৰ ক'ত কি আছে নাই সববিলাক ইনফৰমেশ্যন থাকিব আৱাৰ্ছ ৱৰ্ক তেওঁ কেই ঘণ্টা কাম কৰে নকৰে সেইখিনি বস্তু স্যালাৰিজ এণ্ড ৱেজেছ তেওঁ কিমান টকা স্যালাৰিজ পায় লগতে কি বেনিফিট লাভ কৰি আছে অভাৰ টাইম পে যদি কোনোবাই অভাৰ টাইম কৰি আছে অভাৰ টাইমলি তেওঁ কাম কৰি আছে ৱৰ্ক কৰি আছে দেন তাৰ কাৰণে তাক এক্সট্ৰাকৈ পে কৰিবলগীয়া থাকে গতিকে অভাৰ টাইম পে কিমান কৰি আছে আদাৰ্ছ পে আদাৰ্ছ বিভিন্ন ধৰণৰ এলাউন্সেছ থাকিব পাৰে যেনেকৈ কৰবাৰ অফিচৰ কামত কৰবালৈ গৈছে তেনেহ'লে তেল ভৰাবৰ কাৰণে তেলৰ পইচাও পায় বা গাড়ীও পায় কেতবোৰ অফিচ আছে তাত আমি কি পাওঁ বাংলো পাওঁ বা ৰুম পাওঁ সেইবিলাকৰ কাৰণেও পে কৰিব লাগে সেইখিনি বস্তু আদাৰ্ছ পেত আহি গ'ল পেৰোল টেক্সেছ লগতে বিভিন্ন ধৰণৰ টেক্সেছো ইয়াত ইনক্লুড হ'ব আৰু টাইম অফ আৰু তেওঁ কিমানখিনি ছুটি লৈ আছে সেই ছুটিৰ পৰা সেইখিনি বস্তু কাটিব লাগিব নহয় স্যালাৰিখিনি গতিকে টাইম অফ যিখিনি আছে সেইখিনি বস্তু ইনক্লুড থাকে ক'ত থাকে ইনক্লুড কম্পনেণ্ট অফ পেৰোলত ঠিক আছে আফটাৰ ডেট কোৱালিটি এছুৰেঞ্চ সো কিউএ বুলি কওঁ কোৱালিটি এছুৰেঞ্চক আৰু কিউএ ডিফাইন এজ দ্য এক্টিভিটি টু এনচিয়'ৰ এতিয়া কিউএটো এটা এক্টিভিটি হয় এটা কাম হয় এনেকুৱা এটা কাম যি এনচিয়'ৰ কৰে ডেট যে এন অৰ্গেনাইজেশ্যন ইজ প্ৰভাইডিং দ্য বেষ্ট পচিবল প্ৰডাক্ট এটা কোম্পানী বা এটা অৰ্গেনাইজেশ্যনে কি কৰি আছে সবতকৈ ভাল পচিবল প্ৰডাক্ট বা এটা ছাৰ্ভিচ প্ৰদান কৰি আছে কাক টু কাষ্টমাৰক প্ৰদান কৰি আছে ওকে সো কোৱালিটি এছুৰেঞ্চ প্ৰদান কৰাটো খুব ইম্পৰ্টেণ্ট হয় সেইকাৰণে প্ৰত্যেকটো কোম্পানীতে কোৱালিটি এছুৰেঞ্চ বা কোৱালিটি গ্যাৰাণ্টি দিয়া এজন নহয় এটা ষ্টাফে থাকে সিহঁতৰ মেইন কাম হ'ল কোৱালিটি চেক কৰা কোনো এটা বস্তু বা প্ৰডাক্টছৰ ওকে সো আজিৰ ক্লাছ আমাৰ ইয়াতে সমাপ্ত হৈ যায় দা এণ্ড ওকে সো যদি ভিডিঅ'টো ভাল লাগিছে বা ক্লাছটো চাই ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিবা লগতে আজি মই তোমালোকৰ আৰু এটা ক্লাছ লৈ আহিম IITৰ হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়েৰৰে সো আজিলৈ মানে জয় হিন্দ জয় ভাৰত